Hello friends, এফালে চাকচোন বা মোৰ টিকুলিজনী কাঠ কঢ়িয়াই আছে, টকটি কঢ়িয়াই আছে। কি হ'ল? এইফালে মই আৰু ডাঙৰ ছোৱালীজনী এইফালে টকটা নমাই আছোঁ দেই। আৰু এইফালে আছে মোৰ বগী বিউটিজনী। গোটেই সবাই আজি কামত লাগিছোঁ। এখন এখনকৈ লাহে লাহেকৈ লৈ আহাচোন। তাৰপিছত এইফালে চাওকচোন, মানে সেয়া বহুত দিন হৈছিল নহয় আনি থৈ দিয়া, 3 মাহ 4 মাহ মানে হ'ল টকটিখিনি আনি থৈ দিয়া। এইটো চেগুন কাঠ হয়, চেগুন কাঠ দৰ্জা খিৰিকীৰ কাৰণে কিনিছোঁ। এয়া বেছি দিন হৈ যোৱাৰ কাৰণে মাটি ধৰি গৈছে। চাচোন বহুত কাম পৰি আছে দেই, পাইছেনে নাই? বা অকণমান লাহেকৈ থবিচোন, গোটেই কাঠখিনি বেয়া হৈ যাব ককা। উৰি বাবা দাঙিবই নোৱাৰে, ইমান ওজন, এখন হাতেদি দাঙিবই নোৱাৰে। কৰি আছোঁ, যোৱাকালি আধা কৰিলোঁ, আজি আধা কৰি আছোঁ। অঁ নাই ইটা নমাই আছে বমাই, ইটা পেলাইছে। পৰিবা পৰিবা, লাহেকৈ 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 লাহেকৈ, অঁ লাহেকৈ, অঁ তাতে দলিয়াই থৈ দিয়া, দলিয়াই থৈ দিয়া। যোৱা আৰু লৈ আহিবা যোৱা। আমাৰ ঘৰত এইকেইদিন ইমান কাম হৈছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত দেই। কাকো কোনো চাবলৈ সময় নাই, কাকো কোনো মাত দিব সময় নাই, এনেকুৱা হৈ আছে। এইফালে ইটা পেলাই আছে। কৰি আছে, কামত লাগি আছে। এই ইমান ডাঙৰ পাইপডাল দাঙিব নোৱাৰিবি দে, এই কাষৰ টকটিখিনি ওলালেই হ'ল, টকটিখিনি ওলাই দে, টকটিখিনি ওলোৱা। টকটিখিনি ওলাই হ'লে চাহ খাওঁগৈ আৰু ভোক লাগি গৈছে। কেইটা বাজিল? 8টা বাজিল, যেতিয়া স্কুল যোৱাৰ সময় হ'ব। সেইখিনিতে থৈ দিলে হ'ল, সেইখিনিতে থৈ দিওঁ, মই বাকীখিনি মই সমান কৰি আছোঁ।